মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই প্ৰণীতা শৰ্মাই মই তোমালোকক মোৰ এই ভিডিঅ'টোলৈ স্বাগতম জনাইছোঁ মই ক্লাছ 9ৰ বিজ্ঞানৰ যেটো 5 নম্বৰ চেপ্টাৰ জীৱৰ মৌলিক একক সেই চেপ্টাৰটো মানে বায়োলজি ফাৰ্ষ্ট চেপ্টাৰটো পঢ়াই আছিলোঁ সেই চেপ্টাৰটোৰ ওপৰত মোৰ কেইবাটাও ভিডিঅ' হৈ গ'ল ইতিমধ্যে তোমালোকে সেই ভিডিঅ'সমূহ চাবলৈ হ'লে মোৰ চেনেলত যাবা গৈ প্লেলিষ্টত ক্লিক কৰি দিবা তেতিয়া ভিডিঅ'সমূহ একাধিক্ৰমে চাবলৈ তোমালোকে সুবিধা পাবা আৰু ভিডিঅ'সমূহ চাবা চাই যদি কিবা বুজি নোপোৱা তেতিয়া তোমালোকে মোক কমেণ্ট কৰি জনাবা আৰু তেতিয়া মই আকৌ সেইখিনি কি বুজি পোৱা নাই মই অকমান আকৌ ভালকৈ বুজাই দিবলৈ যত্ন কৰিম আৰু ভিডিঅ'সমূহ মানে যদি চাই ভাল লাগিছে বা এই ভিডিঅ'টোৱে শেষত যদি ভাল লাগেগে তোমালোকৰ ভিডিঅ'টো শেষলৈকে চাবা চাই যদি ভাল লাগে তেতিয়া হলে লাইক কৰিবা আৰু মানে বুজি পাইছানে নাই মোক তোমালোকে পাৰিলে কমেণ্ট কৰি জনাবা আৰু এই কথাটোকে তোমালোকে তোমালোকৰ বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিবা এই কথাটো মানে মই যে এনেকৈ তোমালোকক পঢ়াই আছোঁ 10ৰ ল'ৰা ছোৱালী যদি চিনাকি আছে তেওঁলোককো তোমালোকে অৱগত কৰিবা কাৰণ মই 10ৰ বিজ্ঞানখনো পঢ়াই আছোঁ তোমালোকক মই প্ৰতিটো ভিডিঅ'তে এইটো এটা ৰিকুৱেষ্ট কৰি আছোঁ যাতে মই পঢ়োৱা কথাটো বহুখিনি ল'ৰা ছোৱালীয়ে গম পায় আৰু ল'ৰা ছোৱালীখিনি আচলতে সহজকৈ বিজ্ঞানখন লৈ যোৱাটোৱে মোৰ উদ্দেশ্য তোমালোকক সহজ কৰি দিয়াটো বিজ্ঞান বিষয়টো আৰু সেই উদ্দেশ্যৰে মই এই কামটো কৰি আছোঁ গতিকে ল'ৰা ছোৱালী তোমালোকে চালেহে মই আচলতে মই কামটোত সফল হওঁ আৰু সেই উদ্দেশ্যৰে এই কামটো যিহেতুকে মই কৰিছোঁ গতিকে যিমান পাৰা ল'ৰা ছোৱালীৰ মাজত তোমালোকে এই কথাটো শ্বেয়াৰ কৰিবা এইটো মোৰ তোমালোকলৈ এটা থাকিল অনুৰোধ গতিকে আজি এতিয়া আমি ভিডিঅ'টোলৈ আহোঁ আমি আজি পঢ়িম কি যে ইয়াৰ আগৰটোত আমি পঢ়িছিলোঁ মাইটকণ্ড্ৰিয়া তাৰ আগত গলজি সংঘ পঢ়িছিলোঁ ৰাইব'জম পঢ়িলোঁ আকৌ কি লাইচ'জম পঢ়িলোঁ অন্তঃপৰিষীয় জালিকা পঢ়িলোঁ এইধৰণে আমি কোষাংগাণুবোৰ পঢ়িছিলোঁ আজি আমি পঢ়িম প্লাষ্টিড বুলি এটা কোষাংগাণু আছে সেই কোষাংগাণুটো পঢ়িম প্লাষ্টিড কোষাংগাণুটো হৈছে মাইটকণ্ড্ৰিয়া কোষাংগাণুটো যেনেকৈ উদ্ভিদ কোষে হওক প্ৰাণী কোষে হওক সকলো ধৰণৰ কোষতে থাকিব কিন্তু প্লাষ্টিড কোষটো অকল সেউজীয়া উদ্ভিদৰ মানে উদ্ভিদ কোষতহে থাকে প্ৰাণী কোষত প্লাষ্টিড নাথাকে একদম দৰকাৰী এটা প্ৰথম বাক্য যে প্লাষ্টিড হৈছে এটা কোষাংগাণু যি কোষাংগাণু কেৱল উদ্ভিদ কোষতহে থাকে প্ৰাণী কোষত নাথাকে একদম দৰকাৰী এটা কথা 2 নম্বৰ এটা দৰকাৰী কথা প্লাষ্টিডৰ ক্ষেত্ৰত কওঁ সেই যেটো মাইটকণ্ড্ৰিয়াৰ লগত তাৰ মিল আছে যেনেকৈ মাইটকণ্ড্ৰিয়াৰ নিজৰ ডিএনএ আৰু ৰাইব'জম থাকে যাৰ বাবে সি কোষৰ পৰা বিচ্ছিন্ন কৰি দিলেও নিজৰ এটা কোষীয় সংগঠন সৃষ্টি কৰি পেলাই সি মৰি নাযায় তাৰমানে মাইটকণ্ড্ৰিয়াটো তেনেকৈ ৰাইব'জম মই সেই মাইটকণ্ড্ৰিয়া পঢ়াওঁতেও এইটো কথা কৈছোঁ ৰাইব'জমৰো কি থাকে নিজৰ ডিএনএ থাকে আৰু ৰাইব'জম থাকে যাৰ ফলত প্লাষ্টিডটোকো যদি উদ্ভিদ কোষৰ পৰা বিচ্ছিন্ন কৰি দিয়া যায় মানে উলিয়াই পঠিয়াই দিয়া যায় কোষটো মৰি যাব প্লাষ্টিড নোহোৱাৰ কাৰণে কাৰণ প্লাষ্টিডতে থাকে পত্ৰহৰিত গতিকে পত্ৰহৰিতৰ অভাৱত কোষটোৱে খাদ্য প্ৰস্তুত কৰিব নোৱাৰিব উদ্ভিদ কোষটোৱে কিন্তু প্লাষ্টিডটোক উলিয়াই দিলেও প্লাষ্টিডটো মৰি নাযায় কিন্তু সি ধ্বংস হৈ নাযায় কাৰণ তাৰ নিজৰ ডিএনএ থাকে আৰু ৰাইব'জম থাকে আৰু সেইবাবে সি কিয়বা এটা কোষীয় সংগঠন সৃষ্টি কৰি আকৌ নিজে ধুনীয়াকৈ এটা বেলেগ কোষত কাম চলাই নিব পাৰিব গতিকে এয়া হ'ল প্লাষ্টিডৰ প্ৰধানকৈ মই দুটা কথা ক'লোঁ প্লাষ্টিড সদায় উদ্ভিদ কোষতে থাকে প্ৰাণী কোষত নাথাকে আৰু প্লাষ্টিডৰ কি থাকে নিজৰ ডিএনএ আৰু ৰাইব'জম থাকে হ'বনে আৰু সেইটো মাইটকণ্ড্ৰিয়াৰ লগত তাৰ এটা সাদৃশ্য প্লাষ্টিডৰ মাইটকণ্ড্ৰিয়াৰ লগত সাদৃশ্য কি আহিব গতিকে একদম আহি থকা এটা প্ৰশ্ন বা এনেকুৱা এটা কোষাংগাণু দুটা কোষাংগাণুৰ নাম লিখা য'ত নিজৰ ডিএনএ থাকে তেতিয়া এটা হ'ল মাইটকণ্ড্ৰিয়া আনটো হৈছে কি প্লাষ্টিড একদম আহি থকা এটা প্ৰশ্ন তাৰপিছত এতিয়া প্লাষ্টিডৰ গঠনো তোমালোকৰ অকণ মাইটকণ্ড্ৰিয়াৰ সৈতে একেই মানে প্লাষ্টিডো বিভিন্ন ধৰণৰ হ'ব পাৰে ঘূৰণীয়া হয় দণ্ডাকৃতি হয় তাৰপিছতে আকৌ কি ক'লোঁ ডিম্বাকৃতিৰো হ'ব পাৰে অভেল শ্বেপ হ'ব পাৰে আৰু সিহঁতৰ দুখন আৱৰণ থাকিব কিন্তু মাইটকণ্ড্ৰিয়া আৱৰণখন যেনেকৈ ভিতৰলৈ খলা বমা আছিলে আঙুলি সদৃশ প্ৰবদ্ধ আছিলে ইয়াত কিন্তু সেইটো নাথাকে তাৰমানে প্লাষ্টিডৰ কি হয় দুইখন আৱৰণেই মিহি মজ আৰু ইহঁতৰ কি হয় তাৰমানে আমি আজি পঢ়িছোঁ কি তেতিয়াহ'লে প্লাষ্টিড কিতাপততো ছবিবোৰ নাই মই ছবিবোৰ আঁকি দিছোঁ অকণ বুজিবলৈ তেতিয়া ভাল হয় বুজাবলৈও মোৰ সুবিধা হয় এইটো তাৰমানে এনেকুৱা হয় এনেকুৱা দুখন আৱৰণেই থাকিব কিন্তু মাইটকণ্ড্ৰিয়া যেনেকৈ আৱৰণখন এই ভিতৰৰ আৱৰণখন খলা বমাকৈ আঁকিছিলোঁ এনেকুৱাকৈ আঁকিছিলোঁ এইখন তেনেকুৱা নহয় দুইখনে এনেকুৱা হয় আৰু ইয়াৰ ভিতৰত থকা অৰ্ধজুলীয়া পদাৰ্থখিনিক কি বুলি কোৱা হয় ষ্ট্ৰমা বুলি কোৱা হয় কিতাপত আছে হপায় দেই শব্দটো
ইংৰাজীও ষ্ট্ৰমা অসমীয়াও ষ্ট্ৰমা বুলি কোৱা হয় এই অৰ্ধজুলীয়া পদাৰ্থখিনিক কি বুলি কোৱা হয় ষ্ট্ৰমা বুলি কোৱা হয় আৰু এই অৰ্ধজুলীয়া পদাৰ্থতে কিছুমান এনেকুৱা অংশ থাকে যাক কি বুলি কোৱা হয় গ্ৰেনাম বুলি কোৱা হয় এনেকুৱা থুপ কিছুমান থাকে এই থুপবিলাকক কি বুলি কোৱা হয় গ্ৰেনাম বুলি কোৱা হয় এই থুপবিলাকক কি বুলি কোৱা হয় গ্ৰেনাম বুলি কোৱা হয় আৰু এই গ্ৰেনামৰ ভিতৰতে আচলতে গ্ৰেনামৰ এই এখন প্লেটক আচলতে থাইলাকইড মেমব্ৰেইন বুলি কোৱা হয় আৰু সেই গ্ৰেনামৰ ভিতৰতে আচলতে কি থাকে ৰঞ্জক পদাৰ্থ পত্ৰহৰিত যে কওঁ আমি সেই পত্ৰহৰিত থাকে বাৰু যি নহওক আগতে আমি সেইখিনি পঢ়িলোঁ আৰু এনেকৈ এই গ্ৰেনামকেইটাক কি হয় ইটোৰ লগত সিটোক এনেকৈ নলী সদৃশ অংশৰে লগাই ৰাখে যাক ষ্ট্ৰমা লেমিলি বুলি কোৱা হয় এই নলীবিলাকক কি বুলি কোৱা হয় ষ্ট্ৰমা লেমিলি বুলি কোৱা হয় গতিকে এইখিনি মই একদম সাধাৰণতে এনেই গঠনটো দেখুৱালোঁ কিতাপততো কিয় নাই দিয়া ছবি তবিবোৰ নাজানো এই কিতাপবোৰত কিয় ছবি তবি একো নাই দিয়া মই বুজি পোৱা নাই গতিকে অকণমান গঠনটো দেখি থাকিলে চকুত পৰিলে মনত পৰে কথাবিলাক সেইকাৰণে এনেকৈ তোমালোকক মই সহজকৈ এটা ছবি আঁকি দেখুৱালোঁ দেই ইয়াত আৰু আছে কিবা কিবি অংশ কিন্তু এতিয়া মই এয়াই দেখুৱাইছোঁ তোমালোকক মানে মই মাইটকণ্ড্ৰিয়া আঁকিছিলোঁ মাইটকণ্ড্ৰিয়াটো চাই তাৰ লগত এইটো অকণমান চাই মন মিলাই থবা দুইখন ইয়াতো দুখন আৱৰণযুক্ত এটা কণিকা মানে মাইটকণ্ড্ৰিয়া বাক্য এটা দি থৈছে মানে গঠনৰ ফালৰ পৰা মাইটকণ্ড্ৰিয়াৰ সৈতে একে এতিয়া গঠনৰ ফালৰ পৰা মাইটকণ্ড্ৰিয়াৰ সৈতে একে বুলি কওঁতে মাইটকণ্ড্ৰিয়াৰ গঠন দিয়াই নাই তেতিয়াহ'লে ৰাইব'জমটোৰ গঠন কেনেকুৱা আকৌ আহিব ল'ৰা ছোৱালীৰ মূৰত প্ৰশ্ন হয়নে নহয় গতিকে এইটো কৈছোঁ যে এই মাইটকণ্ড্ৰিয়াৰ লগত সি দেখিবলৈ প্ৰায় একে কিন্তু মাইটকণ্ড্ৰিয়াৰ ভিতৰৰ আৱৰণখন খলা বোমা আছিলে ইয়াৰ কিন্তু দুইখন মিহি নিমচ হ'বনে বাৰু আৰু এতিয়া কথা হ'ল তোমাৰ কিতাপখনতনো কি আছে সেয়ালৈ আহোঁ এই প্লাষ্টিকবিলাক মই কি ক'লোঁ কেৱল উদ্ভিদ কোষত থকা এবিধ কোষাংগাণু আৰু এই প্লাষ্টিকবিলাক দুই ধৰণৰ হ'ব পাৰে এটা হ'ল বৰ্ণকণা আৰু আনটো হৈছে কি অবৰ্ণকণা বা এইটো হ'ল মানে বৰণ থকা কণা আৰু এইটো হ'ল বৰ্ণহীন কণা অবৰ্ণকণা এইটো অবৰ্ণ মানে বৰ্ণ কালাৰ নথকা মানে কালাৰ্ড মানে আৰু এইটো কি বুলি কয় হ'লনে এই বৰ্ণকণাবিলাক আকৌ দুই ধৰণৰ হয় ক্ল'ৰ'প্লাষ্ট ইংৰাজী অসমীয়া একে দেই ক্ল'ৰ'প্লাষ্ট আৰু ক্ৰম'প্লাষ্ট এটা কি ক'লোঁ ক্ল'ৰ'প্লাষ্ট আৰু আনটো কি ক'লোঁ ক্ৰম'প্লাষ্ট আৰু এই অবৰ্ণকণাক কি বুলি কোৱা হয় লিউকোপ্লাষ্ট বুলি কোৱা হয় লিউকোপ্লাষ্ট বুলি কোৱা হয় মানে প্লাষ্টিক সদায় উদ্ভিদ কোষতে থাকিব আৰু ই দুই ধৰণৰ হ'ব পাৰে বৰ্ণকণা কালাৰ্ড প্লাষ্টিক আৰু কালাৰ্ড নথকা তাৰমানে গতিকে বৰ্ণকণাখিনিক কি বুলি কোৱা হয় বৰ্ণকণা আকৌ দুই ধৰণৰ ক্ল'ৰ'প্লাষ্ট আৰু ক্ৰম'প্লাষ্ট ক্ৰম'প্লাষ্ট আৰু অবৰ্ণকণাখিনিক কি বুলি কোৱা হয় লিউকোপ্লাষ্ট বুলি কোৱা হয় হ'লনে তাৰমানে এই বৰ্ণকণাত কি থাকিব ৰঙীন ৰঞ্জক থাকিব মুঠতে ৰঞ্জক পদাৰ্থ থাকে বৰ্ণকণাত কি হয় ৰঞ্জক পদাৰ্থ থাকে ৰঞ্জক পদাৰ্থ আমি পঢ়িমগৈ 10ত ৰঞ্জক পদাৰ্থ থাকে কিন্তু এই অবৰ্ণকণাত ৰঞ্জক পদাৰ্থ নাথাকে ৰঞ্জক পদাৰ্থ কি হয় নাথাকে ক'ত বুলি ক'লোঁ এই অবৰ্ণকণাত হ'লনে আৰু তেনেকুৱা অবৰ্ণকণাক কি বুলি কোৱা হয় লিউকোপ্লাষ্ট বুলি কোৱা হয় এই ক্ল'ৰ'প্লাষ্টত মানে বৰ্ণকণাৰ যিখিনি ক্ল'ৰ'প্লাষ্ট আছে তাত থকা ৰঞ্জক পদাৰ্থটোক কি বুলি কোৱা হয় ক্ল'ৰ'ফিল বুলি কোৱা হয় পত্ৰহৰিত বুলি কোৱা হয় ক্ল'ৰ'ফিল বুলি কোৱা হয় ইংৰাজীত ক্ল'ৰ'ফিল যাক অসমীয়াত কি বুলি কয় পত্ৰহৰিত এইবোৰ অসমীয়াবোৰতকৈ ইংৰাজীবোৰ ভাল আকৌ দেই আৰু এই আৰু যাৰ ৰং কেনেকুৱা হয় সেউজীয়া হয় বৰ্ডখন দেখিছানে বাৰু তোমালোকে মই লিখিছোঁ হয় বৰ্ডখন দেখিছা নাই বাৰু দেখিছা
এই ক্লোৰোপ্লাষ্টক কি বুলি কোৱা হয় ক্লোৰোপ্লাষ্টত থকা ৰঞ্জক পদাৰ্থ কি ক্লোৰোফিল বা পত্ৰহৰিত আৰু যাৰ ৰং সেউজীয়া হয় আৰু যাৰ বাবে পাতৰ ৰং সেউজীয়া হয় তাৰমানে আমি যে পাতবোৰ সেউজীয়া দেখোঁ উদ্ভিদৰ সেউজীয়া অংশটোত তাৰমানে কি থাকে ক্লোৰোফিল বা পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে ক'ত থাকে ক্লোৰোপ্লাষ্ট নামৰ এই প্লাষ্টিকটোত থাকে হ'ব আৰু এই ক্ৰোমোপ্লাষ্টত এইটো কি হয় দুবিধ ৰঞ্জক পদাৰ্থ থাকে সি কেতিয়াবা হালধীয়া হয় আৰু কেতিয়াবা কমলা ৰঙৰ হয় সেই ৰঞ্জক পদাৰ্থকেইটা কেনেকুৱা হ'ব পাৰে হালধীয়া আৰু কমলা হ'ব পাৰে হালধীয়া ৰঙৰ বা কেনেকুৱা হয় কমলা ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে এই ধৰণৰ দুবিধ ৰঞ্জক পদাৰ্থ থাকে ক'ত থাকে ক্ৰোমোপ্লাষ্টত ক্লোৰোপ্লাষ্টত থকা ৰঞ্জক পদাৰ্থক কি বুলি কোৱা হয় পত্ৰহৰিত বা ক্লোৰোফিল আৰু যাৰ ৰং সেউজীয়া আৰু ক্ৰোমোপ্লাষ্টত থকা ৰঞ্জক পদাৰ্থৰ ৰং কেনেকুৱা হালধীয়া বা কমলা থাকিব পাৰে আৰু ইহঁতি জেন্থোফিল আৰু এন্থোচায়ানিন মানে পাহৰিছোঁ অকণমান দেই পাহৰিছোঁ নহয় হয় নামকেইটা খালি কোনটো জেন্থোফিল কোনটো এন্থোচায়ানিন আছিলে মোৰ অকণমান এতিয়া খেলি মেলি লাগিছে ইহঁতৰ মুঠতে কমলা আৰু হালধীয়া আৰু এইকেইটা কি বুলি কোৱা হয় জেন্থোফিল আৰু এন্থোচায়ানিন পিগমেণ্ট থাকে মানে ৰঞ্জক পদাৰ্থ থাকে মই কি ক'লোঁ কিতাপততো তোমাৰ একো নাই এইবোৰ পৰীক্ষাত বাৰু ইমানখিনি লিখিবগৈ নালাগে কিন্তু কমলা আৰু হালধীয়া শব্দকেইটা আছে আকৌ কমলা আৰু হালধীয়া ৰঙৰ ৰঞ্জক পদাৰ্থ থাকে ক'ত থাকে ক্ৰোমোপ্লাষ্টত থাকে এই ক্ৰোমোপ্লাষ্ট শব্দটোও নিদিলে আকৌ গতিকে এই হালধীয়া আৰু কমলা ৰঙৰ থাকে আৰু ইহঁতকেইটাক মই কি বুলি ক'লোঁ জেন্থোফিল আৰু এন্থোচায়ানিন পিগমেণ্ট মানে ৰঞ্জক পদাৰ্থ থাকে যেনেকৈ ইয়াৰ নাম ক্লোৰোফিল তেনেকৈ ইয়াত কি ক'লোঁ মই জেন্থোফিল আৰু এন্থোচায়ানিন খালি কোনটোৰ ৰং কি আছিলে মোৰ অকণমান এতিয়া খেলি মেলি লাগিছে জেন্থোফিলটো আই থিংক জেন্থোফিল হালধীয়া এন্থোচায়ানিন কমলা আছিলে কিন্তু মই হয় বুলি কৈ দিয়া নাই আকৌ দেই বাৰু এয়া হ'ল এয়া আৰু লিউকোপ্লাষ্টটোত হৈছে কি যিটো অবৰ্ণ কণা সেই প্লাষ্টিকটোক কি বুলি কোৱা হয় লিউকোপ্লাষ্ট বুলি কোৱা হয় আৰু এই লিউকোপ্লাষ্ট অসমীয়াও লিউকোপ্লাষ্টত কি হয় কোনো ৰঞ্জক পদাৰ্থ নাথাকে ই বগা হয় গতিকে যিহেতুকে তাৰ কোনো ৰঞ্জক পদাৰ্থ নাথাকে ই বৰণহীন হয় অৰ্থাৎ বগাৰ নিচিনা হয় হ'বনে আৰু এটা কথা দেই এই ক্লোৰোপ্লাষ্ট বুলি যে ক'লোঁ তোমালোকক পিছত গৈ কেতিয়াবা কিতাপত ক'ৰবাত আকৌ 10ৰ কিতাপখনত এই ক্লোৰোপ্লাষ্টটোক অসমীয়াত কি বুলি কোৱা হয় হৰিত কণা বুলি কোৱা হয় আছে নেকি চাবা ক্লোৰোপ্লাষ্টক অসমীয়াত কি বুলি কোৱা হয় হৰিত কণা বুলি কোৱা হয় আৰু হৰিত কণাটো হৈছে ক্লোৰোপ্লাষ্ট প্লাষ্টিকটো আৰু পত্ৰহৰিত কি ৰঞ্জক পদাৰ্থটো ভুল নকৰিবা আকৌ পৰীক্ষাত আহে কিন্তু পৰীক্ষাত আহে আকৌ ক্লোৰোপ্লাষ্ট বুলি নিদিব পাৰে নহয় তোমাৰ এতিয়া কিতাপত এইখিনিতে হৰিত কণা শব্দটো আছেই নেকি ক'ৰবাত ঠিক নাই নহয় অকণমান পঢ়ি চাবা দেই মই এতিয়া ওপৰতে চকুত পৰা নাই মানে কিন্তু হৰিত কণা শব্দটো আমাৰ ক্লাছ 10ৰ কিতাপখনত আছেগৈ আকৌ হৰিত কণা মানে কি ল'ৰা ছোৱালীয়ে ভুল কৰি পেলায় মই একদম 10লৈকে কৈছোঁ তোমালোকক হৰিত কণা আৰু পত্ৰহৰিত কি এনেকৈ প্ৰশ্নটো আহে হৰিত কণা হৈছে কি যাৰ ইংৰাজী শব্দটো ক্লোৰোপ্লাষ্ট ই হৈছে বৰ্ণকণা নামৰ এবিধ প্লাষ্টিড মুঠতে এই প্লাষ্টিকটো এই কোষাংগাণুটো হৈছে হৰিত কণা যাৰ শৰীৰত সেউজীয়া ৰঞ্জক পদাৰ্থ থাকে সেই ৰঞ্জক পদাৰ্থখিনিক কি বুলি কোৱা হয় পত্ৰহৰিত একদম ভুল নকৰিবা ক্লোৰোপ্লাষ্ট আৰু ক্লোৰোপ্লাষ্ট হৈছে যিটো সেল অৰ্গেনেলটো আৰু ক্লোৰোফিল হৈছে কি পিগমেণ্ট ৰঞ্জক পদাৰ্থ পিগমেণ্ট হ'বনে তেনেকৈ হৰিত কণা হৈছে এবিধ প্লাষ্টিড ওৱান টাইপ অফ প্লাষ্টিড আৰু তাৰ ভিতৰত থকা ৰঞ্জক পদাৰ্থ সেউজীয়া ৰঞ্জক পদাৰ্থটোক কি বুলি কোৱা হয় পত্ৰহৰিত ক্লোৰোফিল হ'বনে একদম 10লৈকে কৈছোঁ এইটো প্ৰশ্ন আকৌ একদম আহি থকা এটা প্ৰশ্ন আকৌ 9তো আহে 10ৰ মেট্ৰিকতো আহেগৈ গৈ পেলাই কাৰণ 10ৰ কিতাপখনত আকৌ ওলাব এইখিনি হ'লনে গতিকে এই এতিয়া প্লাষ্টিডৰ কাম হৈছে কি এই যিটো ক্লোৰোফিল আছে আমাৰ পত্ৰহৰিত আছে এই পত্ৰহৰিতৰ প্ৰধান কাম হৈছে কি যে সি উদ্ভিদক খাদ্য প্ৰস্তুত কৰাত সহায় কৰে উদ্ভিদে যে নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি লয় সূৰ্যৰ পোহৰৰ সহায়ত গতিকে সেই খাদ্য প্ৰস্তুত কৰাত সহায় কৰে অৰ্থাৎ সৌৰশক্তিক আহৰণ কৰাত গছজোপাই সৌৰশক্তিক গ্ৰহণ কৰাত সহায় কৰে কোনে কৰে এই পত্ৰহৰিতে ক্লোৰোফিলৰ জৰিয়তে
সূৰ্যৰ পোহৰ শক্তি উদ্ভিদজোপাই শোষণ কৰে আৰু সেই শক্তিৰ জৰিয়তে উদ্ভিদজোপাই খাদ্য প্ৰস্তুত কৰে হ'বনে তাৰ পাছত এই হালধীয়া কমলাৰ যিখিনি এটো কি কয় জেন্থোফিল এন্থোসায়ানিন আছিলে সেই পিগমেণ্টখিনিয়ে কি কৰে ফল পকাত সহায় কৰে বা ফুলৰ ৰং ফুলৰ পাহিবিলাকৰ যে বিভিন্ন ৰং থাকে তেনেকৈ ফলৰ ৰং এইবিলাক গঠন কৰাত সহায় কৰে হ'বনে আৰু ফল পকাত মানে ফল ফুলৰ যিটো কালাৰ সেই কালাৰটোৰ কাৰণে কি হয় জেন্থোফিল আৰু এন্থোসায়ানিন ব্যৱহৃত হয় লিউকোপ্লাষ্টৰ কাম হৈছে কি এই লিউকোপ্লাষ্ট যিটো অবৰ্ণকণাৰ কাম হৈছে কি সঞ্চয় প্ৰধানকৈ এই সঞ্চয় কৰি ৰাখিব ই বিভিন্ন পদাৰ্থ যেনেকৈ প্ৰটিন জাতীয় পদাৰ্থ চেতসাৰ মানে উদ্ভিদজোপাই এই পত্ৰশৰীতে শোষণ কৰা সৌৰশক্তিৰ জৰিয়তে খাদ্য প্ৰস্তুত কৰিলে মানে গ্লুকোজ প্ৰস্তুত কৰে সেই গ্লুকোজ ভাগ যেতিয়া অতিৰিক্ত হৈ যায় উদ্ভিদজোপা গোটেইখিনি গ্লুকোজটো সিহঁতি ব্যৱহাৰ নকৰে উদ্ভিদজোপাই যিখিনি অতিৰিক্ত হৈ যায় সেইখিনি চেতসাৰলৈ পৰিৱৰ্তন কৰে আমি টেনত গৈ আকৌ পঢ়িমগৈ অকণমান সেইখিনি চেতসাৰলৈ পৰিৱৰ্তন কৰে আৰু সেই চেতসাৰখিনি ক'ত সঞ্চিত হয় লিউকোপ্লাষ্টত সঞ্চিত হয় তাৰমানে পত্ৰশৰীৰৰ জৰিয়তে উদ্ভিদে প্ৰস্তুত কৰা খাদ্যখিনিক চেতসাৰ হিচাপে কোনে ক'ত সঞ্চিত হয় লিউকোপ্লাষ্ট নামৰ প্লাষ্টিডটোত সঞ্চিত হয় তেনেকৈ সেই লিউকোপ্লাষ্টে আকৌ আৰু কি সঞ্চিত কৰিব কিছুমান তৈল পদাৰ্থ সঞ্চিত কৰিব মানে চৰ্বিজাতীয় পদাৰ্থও সঞ্চিত কৰিব প্ৰটিনজাতীয় পদাৰ্থকো কি কৰে সঞ্চিত কৰে মুঠৰ ওপৰত লিউকোপ্লাষ্টৰ প্ৰধান কাম হৈছে কি সঞ্চয় হ'বনে গতিকে আমি যে সেই মাটিৰ তলত আমি যিটো আলু খাওঁ সেই আলুটো তাৰমানে হৈছে লিউকোপ্লাষ্ট আলুত থকা প্লাষ্টিডখিনি কি লিউকোপ্লাষ্ট পাতত থকা প্লাষ্টিডটো কি ক্ল'ৰ'প্লাষ্ট তেনেকৈ আমাৰ ফলটো যে আমি আমটো খাইছোঁ কমলা খাইছোঁ তাত থকা বাকলিটো যে আমাৰ যিটো ধুনীয়া বা ফুলৰ পাহিত থকা প্লাষ্টিডটো কি ক্ৰম'প্লাষ্ট কথা সেইটো এটা মানে এতিয়া আলুত থকা প্লাষ্টিডটো যিহেতুকে বগা দেখিছোঁ আমি আলুটোতো কাটিলে বগা ওলায় কিন্তু কেতিয়াবা কি হয় কিছুমান আলু তোমালোকে আহিলে মন কৰিবা ঘৰৰ পাকঘৰত মাক কৈ থবা কথাটো আলুটো কাটিলে কেতিয়াবা এটুকুৰা সেউজীয়া ওলায় মানে গোটেই আলুটো যে আহিলে মায়ে কাটিব ধৰা আলুটো এই আলুটোত কি হয় কেতিয়াবা দেখিব এটুকুৰা এনেকুৱা গ্ৰীণ কালাৰ ওলায় মানে কথাটো হ'ল কি যেতিয়া এই আলুটো তাৰমানে মাটিৰ তলতহে হয় আলু মাটিৰ তলত হয় বুলি জানানে নাই জানো মাটিৰ তলত হয় সি ওপৰলৈ যেতিয়া ধৰা মাটিত ডাঙৰ হওঁতে সি যদি এই অংশটো মাটিৰ ওপৰলৈ ওলাই আছিলে সি সূৰ্যৰ পোহৰ পাইছে নহয় পোৱাৰ লগে লগে ইয়াত থকা লিউকোপ্লাষ্টখিনি কিহলৈ পৰিৱৰ্তন হৈ যায় ক্ল'ৰ'প্লাষ্টলৈ পৰিৱৰ্তন হয় লিউকোপ্লাষ্ট কিহলৈ পৰিৱৰ্তন হ'ব পাৰে ক্ল'ৰ'প্লাষ্টলৈ মানে এই লিউকোপ্লাষ্টত যদি সূৰ্যৰ পোহৰ পৰে তেতিয়া কি হয় লিউকোপ্লাষ্ট পুনৰ ক্ল'ৰ'প্লাষ্টলৈ মানে সেউজীয়া ৰঙৰ ক্ল'ৰ'প্লাষ্টলৈ পৰিৱৰ্তন হয় মানে হৰিতকণাৰ উৎপন্ন হয় ফলত সি লিউকোপ্লাষ্টলৈ হৰিতকণা কৈছোঁ পত্ৰশৰীৰৰ উৎপন্ন হয় ফলত সি লিউকোপ্লাষ্ট ক্ল'ৰ'প্লাষ্টলৈ পৰিৱৰ্তন হয় কেতিয়া যেতিয়া সৌৰশক্তি লাভ কৰে গতিকে এবিধ প্লাষ্টিড তাৰমানে এই বৰ্ণকণা গৈ অবৰ্ণকণা হ'ব পাৰে যদি সূৰ্যৰ পোহৰৰ পৰা সি বিচ্ছিন্ন হৈ থাকে আৰু আকৌ অবৰ্ণকণাই যদি আকৌ সূৰ্যৰ পোহৰ পায় তেতিয়া সি আকৌ কিহলৈ পৰিৱৰ্তন হ'ব পাৰে বৰ্ণকণালৈ পৰিৱৰ্তন হ'ব পাৰে তাৰমানে ই সূৰ্যৰ পোহৰ পালে সূৰ্যৰ পোহৰ নাপালে কি হ'ব সি অবৰ্ণকণা হ'ব আকৌ যদি সূৰ্যৰ পোহৰ পায় তেতিয়াহ'লে সি আকৌ কি হৈ যাব বৰ্ণকণা হৈ পৰে কথা হ'ল সেইটো তাৰমানে গতিকে প্লাষ্টিড এবিধ প্লাষ্টিড আন এবিধ প্লাষ্টিডলৈ পৰিৱৰ্তন হ'ব পাৰে কিহৰ জৰিয়তে পৰিৱৰ্তন হ'ব সূৰ্যৰ পোহৰৰ ওপৰত নিৰ্ভৰ কৰি সিহঁতি পৰিৱৰ্তন হ'ব পাৰে হ'বনে কথাটো গতিকে এই আলুটোতে মই এনেই দেখুৱাই দিলোঁ এই আলুটো যিকণ সেউজীয়া হৈ থাকে সেইখিনি বেয়া হোৱা নাই তাৰমানে সেউজীয়া যিকণ হৈছে সেইখিনি বেয়া নহয় তাৰমানে তাত থকা লিউকোপ্লাষ্টখিনিয়ে যিহেতুকে আলুটো ডাঙৰ হওঁতে সি এই অংশটো মাটিৰ ওপৰলৈ ওলাই আহিলে তাৰমানে ইয়াত সূৰ্যৰ পোহৰ পাইছে গতিকে এইখিনি গ্ৰীণ কালাৰ হৈ গ'ল সেইখিনি বেয়া নহয় তাৰমানে তাত মানে পত্ৰশৰীৰ উৎপন্ন হৈ গ'ল মানে যাৰ ফলত সেইখিনি গ্ৰীণ হৈ গ'ল হ'লে কিন্তু কেতিয়াবা আকৌ আলু এটা কাটিলে ভিতৰত আকৌ ৰঙা ওলায় আকৌ দেই মায়ে আকৌ সেইখিনি আকৌ সেইটো বেমাৰ আকৌ আলু সেইটো আকৌ খাব নালাগে আকৌ সেই আলুটো সেইটো আকৌ প্লাষ্টিডৰ পৰিৱৰ্তন নহয় আকৌ সেইটো আলুৰ বেমাৰৰ কাৰণেহে আলুটো সেইটো হৈছে কিন্তু সেউজীয়া ৰং যদি ধৰে আলুটোত সেয়া কিহৰ কাৰণে হয় এবিধ প্লাষ্টিড আন এবিধ প্লাষ্টিডলৈ পৰিৱৰ্তন হোৱাৰ কাৰণে হয় হ'বনে কথাখিনি গতিকে প্লাষ্টিডৰ কাম কি তেতিয়াহ'লে এইমাত্ৰ কাম কৈ আছিলোঁ কাম কি ক'লোঁ তেতিয়াহ'লে
1 নম্বৰ কাম কি ক'লো পত্ৰহৰিতৰ জৰিয়তে খাদ্য প্ৰস্তুত এই পত্ৰহৰিত নামৰ সেউজীয়া ৰঞ্জক পদাৰ্থৰ জৰিয়তে ধুনীয়াকৈ লিখিবা মানে আৰু যদি নোৱাৰা খাদ্য প্ৰস্তুত এনেকৈ লিখিলে হ'ল আৰু কিন্তু ভাল ল'ৰা ছোৱালীকেইটাই যদি ভাল ৰিজাল্ট লাগে তেতিয়া কি লিখিম পত্ৰহৰিত নামৰ ৰঞ্জক পদাৰ্থই কি কৰে সৌৰশক্তিক আহৰণ কৰে বা শোষণ কৰে আৰু সেই সৌৰশক্তিৰ জৰিয়তে উদ্ভিদজোপাই খাদ্য প্ৰস্তুত কৰে অৰ্থাৎ পত্ৰহৰিতে কি কৰে ক্ল'ৰ'প্লাষ্টে কি কৰে খাদ্য প্ৰস্তুত কৰাত সহায় কৰে হ'লনে তাৰ পাছত ক্ৰোমোপ্লাষ্টৰ কথা কি ক'লো যে ই ফল মূল পকাত সহায় কৰে আৰু ফুলৰ পাহি ৰঙীন কৰাত সহায় কৰে আৰু যাৰ জৰিয়তে তাৰমানে পৰাগযোগ সংঘটিত হয় মানে উদ্ভিদৰ প্ৰজনন ক্ষেত্ৰত সি সহায় কৰিব বাৰু সেইখিনি আমি আকৌ গৈ 10ত অকণমান পঢ়িমগৈ তাৰপৰা লিউকোপ্লাষ্টৰ কাম হৈছে কি প্ৰধানকৈ সঞ্চয় ই কি সঞ্চয় কৰে উদ্ভিদে প্ৰস্তুত কৰা গ্লুক'জ ভাগক শ্বেতসাৰ ৰূপে সঞ্চিত কৰে তাৰ পাছত তৈল পদাৰ্থ কিছুমান লিপিড জাতীয় চৰ্বি পদাৰ্থক সঞ্চয় কৰে আৰু লগতে কি কৰে প্ৰটিন মুঠতে শ্বেতসাৰ প্ৰটিন আৰু লিপিডক কি কৰে সি তাৰ হেৰিত সঞ্চয় কৰে মুঠৰ ওপৰত লিউকোপ্লাষ্টৰ প্ৰধান কাম হৈছে সঞ্চয় গতিকে এয়া হ'ল প্লাষ্টিডৰ কাম হ'বনে আৰু যদি কিবা আছে চাবা কিতাপখনত অকণমান পঢ়িবা গতিকে চাবা আৰু কিতাপতকৈ মই অলপ বেছিয়ে কৈ দিলোঁ কিন্তু বেছি এইটো নহয় যে বহুত অতিৰিক্ত কিবা কৈছোঁ গতিকে প্লাষ্টিডৰ ওপৰত যদি এটা টোকা লিখিবলৈ আহে একদম আহি থকা প্ৰশ্ন ধুনীয়াকৈ লিখিব পাৰিবা বুলি মই আশা কৰিছোঁ আৰু যদি কিবা আকৌ থাকে যে এইখিনিকে মই আপুনি কওঁতে বুজি নাপালোঁ সেইখিনি মোক তোমালোকে কমেণ্ট কৰি জনাবা মই তেতিয়া বাৰে বাৰে কওঁ সদায় সেইটো কথা এই ভিডিঅ'টোৰ আৰম্ভণিটো ক'লোঁ এতিয়া আকৌ শেষতো ক'লোঁ গতিকে সেইখিনি তোমালোকে অকণমান মোক জনাবা তেতিয়া মই আকৌ বুজাই দিবলৈ যত্ন কৰিম গতিকে আজিলৈ এই ভিডিঅ'টো মই এইখিনিতে তোমালোকৰ সামৰিছোঁ